ডিয়াৰ গাইজ, কেনে খবৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে খবৰ ভাল। আজি মানে মই কিয় ওলাইছোঁ আপোনালোকে গম পাইছেনে? নাই, গতিকে চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো। আজি মই এডিআৰই 4th গ্ৰেড পৰীক্ষা দিবৰ বাবে পশ্চিম ৰঙামাটি HS স্কুলত আহিছোঁ, অৰ্থাৎ আলুচুকাত আহিছোঁ। আৰু আহি থাকোঁতে আমাৰ এইফালে আপোন মহাবিদ্যালয় অৰ্থাৎ চিপাঝাৰ মহাবিদ্যালয়ত কিমান ভিৰ আপোনালোকক নিৰ্ভৰ থাকিবই নোৱাৰিলোঁ। গতিকে চাওকচোন আমাৰ মহাবিদ্যালয়ত কিমান যে মানুহ বৰ্তমান ভিৰ হৈ আছিলে। গতিকে আপোনালোকে সকলোৱে জনাবচোন কমেণ্ট কৰি যে আপোনালোকে ক'ত ক'ত এডিআৰই এক্সাম আজি দিবলৈ গৈছা আৰু ক'ত ক'ত পঢ়িছা, কমেণ্ট নিশ্চয় জনাব বুলি আশা থাকিল। আৰু এনেকৈ আহি থাকোঁতে মই পঢ়ি যোৱা আগতে চিপাঝাৰ HS স্কুলখনলৈ মনত পৰিল। আৰু ইয়াতে চিপাঝাৰ উচ্চতৰ আৰু বহুমুখী বিদ্যালয়ত 2-এজনকৈ মানুহ আহিবলৈ ধৰিছে। আৰু ইয়াৰে ঠিক পাছতেই বিজে বালিকাতো বহুকেইজন মানুহ ইয়াত উপস্থিত হৈছে এক্সাম দিবৰ বাবে। আৰু এনেকৈ চাই ময়ো মোৰ দিশে আগবাঢ়িলোঁ। ৰ'ব এটা কথা হ'ল, আমি মানে দেউতা মই বাইকত আহি আছিলোঁ, গতিকে তেল অলপমান কমি গ'ল গাড়ীত। গতিকে তেলটো ভৰাই ল'ম বুলি দেউতাই ক'লে, গতিকে তেল দিবলৈ আহিলোঁ, ভৰালোঁ আৰু পুনৰ আকৌ আহিলোঁ। ইফালে আকৌ বাইকত আহি থাকোঁতে খাৰ খোৱা ধাবাখনে পাই গ'লোঁ। গতিকে আপোনালোককতো দেখুৱাবই লাগিব, গতিকে দেখুৱাবলৈ ট্ৰাই কৰিলোঁ মই মোৰ নিজৰ ফোনেৰে। এনেকৈ আহি থাকোঁতে পাই গ'লোঁ মই মোৰ চেণ্টাৰ পশ্চিম ৰঙামাটি হাইস্কুল। আৰু কিছু সময়ৰ পিছত মই এক্সাম দিবলৈ গ'লোঁ। চেকিং হ'ল, মই আপোনালোকক দেখুৱাবলৈ নোৱাৰিলোঁ বাৰু, তাৰ বাবে চৰি। গতিকে তাৰপিছত মই পৰীক্ষাটো দি আহি মই আকৌ ৰিটাৰ্ণ হ'লোঁ মোৰ ঘৰৰ ফালে। কিন্তু ঘৰৰ ফালে আহি থাকোঁতে মোক দেউতাই এখন ঘৰলৈ লৈ গ'ল। এনেকৈ আহি থাকোঁতে শেষত গম পালোঁ যে মোৰ বৰদেউতাই ছোৱালীৰ ঘৰত মোক লৈ আহিলে। শেষত ভিতৰত গ'লোঁ আৰু সিহঁতৰ লগত বহিলোঁ, অৰ্থাৎ মোৰ বাইদেউৰ ল'ৰা এজন আছিলে আৰু তেনেকৈ দুজন ফ্ৰেণ্ড আছিলে তাৰ। গতিকে মটু-পটলু চাই আছিল, মোৰ সিহঁতৰ লগত মটু-পটলু চাবলৈ এনেই ট্ৰাই কৰিলোঁ। কিছু সময়ৰ পাছতে আমি মানে ভাতকেইটা খাম, লগত মোৰ এইকেইটা ল'ৰা আছে, আমাৰ বদমাছী ল'ৰা, এটা ল'ৰা, এটা ছোৱালী, একদম পুৰা খাতাৰনাক ছোৱালী। চ' চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো, মই মানে ভাতকেইটা খাব যাম, গোটেই চাই থাকক। কিছু সময়ৰ পিছতেই এইজন ল'ৰাৰ পেহীয়েক আৰু বৰমাকে আমাৰ বাবে ভাত বনালে। আৰু এইজন হৈছে বৰমাক আৰু পিছফালে আছে ভাত বঢ়া সিহঁতৰ বাবে পেহীয়েক। কাৰণ সেইজন ল'ৰাৰ মাক নাই, অৰ্থাৎ মোৰ বাইদেউ ঢুকাইছে। গতিকে ইয়াতে দেখা পালোঁ এটা ৰুম এটাত সিহঁতৰ বৰ অকৰা, গতিকে সিহঁতৰ এক্সট্ৰাকৈ ভাত দিছে, খাই আছে। মই ক'লোঁ আহি কিনে জেদ কৰ তহঁতে, কোন জিকা ইনাম এটা দিম বুলি ক'লোঁ। তাৰপিছত সেইজন ল'ৰাই একদম পূৰা খৰ কৰি খালে। পাছত সেইজন ল'ৰাই উইনাৰ হৈ গ'ল। ৰ'ব কাৰণ মই এতিয়া যাব লাগিব ছেকেণ্ড পেপাৰৰ এক্সাম দিব, কাৰণ প্ৰথমতে মই ফাৰ্ষ্ট দিলোঁ। গতিকে ইহঁতক মই ক'লোঁ যে বাই দিছোঁ, এতিয়া যাওঁ। কিছু সময়ৰ পাছতে মই চেণ্টাৰ হললৈ আহিলোঁ, আকৌ এক্সাম দিলোঁ। এক্সাম দিয়াৰ পাছত মই OMR চিট সকলো কমপ্লিট কৰাৰ পাছত মই ঘৰলৈ আকৌ ৰাওনা হ'লোঁ মই দেউতাৰ লগত। এনেকৈ আহি কিনে ৰঙামাটিক বাই দিলোঁ, অৰ্থাৎ ৰঙামাটি HSক বাই দিলোঁ। ইফালে পুনৰ খাৰ খোৱা ধাবাখনকো মই বাই দিলোঁ। ইফালে আকৌ সূৰ্য অস্ত যাবৰ কাৰণে সময় হ'লে। গতিকে চাওকচোন ইমান সুন্দৰকৈ ওলাইছে, ৰঙা হৈ ওলাইছে। গতিকে আপোনালোকক আকৌ কৈছোঁ যে আপোনালোকে কোনদিনা আজি পৰীক্ষা এডিআৰই এক্সাম দিব গৈছে আৰু ক'ত মানে এক্সাম হল পৰিছে, কমেণ্ট কৰি নিশ্চয় জনাব বুলি আশা থাকিল। গতিকে আজিৰ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিছোঁ। গতিকে যদি ভাল পাইছে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। আৰু যদি মোৰ ভিডিঅ'টো নাও টাইম চেনেললৈ নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি বেল আইকনটো টিপি দিব। গতিকে সকলোলৈ ধন্যবাদ।